সংবাদকৰ্মীসকলৰ আৰ্থ-সামাজিক দিশ। আচলতে বহু সাংবাদিকে এতিয়া কথাখিনি শুনিলে খুব বেয়া পাব। সাংবাদিকসকলৰ আৰ্থ-সামাজিক দিশটো খুবেই বেয়া। যিহেতু দুটা দিশ সোমাই আছে। প্ৰথমতে মই আৰ্থ-সামাজিকৰ অৰ্থনৈতিক দিশটোৰ কথা কওঁ। অৰ্থনৈতিক অৱস্থা সাংবাদিকসকলৰ খুবেই পুতৌজনক আৰু যি দুই-এজনে আমি সমাজত খুব ভালকৈ ঘূৰি ফুৰিছে বুলি ভাবোঁ বা দেখিছোঁ। তেওঁলোকে কিবা বেলেগ ধৰণৰ সুবিধা লাভ কৰিয়ে হওক বা তেওঁলোকৰ ব্যক্তিগত বিচক্ষণতাৰ বাবেই হওক বা তেওঁলোকৰ ছাইড বিজনেছ বা অন্যান্য কিবা প্ৰতিষ্ঠানিক সা-সুবিধা আছে, যাৰ বাবে তেওঁলোকে এটা স্বচ্ছল অৱস্থাত চলা-ফিৰা কৰি আছে। কিন্তু অসমৰ সংবাদ জগতৰ বেছিভাগ সাংবাদিকেই অতি দৈন্যতাৰ জীৱন কটাইছে বুলি মই ভাবোঁ। কাৰণ সাংবাদিকসকলে যি ধৰণে পাৰিশ্ৰমিক পাব লাগে, কষ্ট অপৰিসীম কৰে তেওঁলোকে। যিটো অঞ্চলত তেওঁলোকে বাতৰি পৰিৱেশনৰ কাৰণে দায়িত্বত থাকে, সেই অঞ্চলৰ একো-একোটা বাতৰি পৰিৱেশনৰ কাৰণে তেওঁলোকে বাতৰি সংগ্ৰহৰ কাৰণে বহু দূৰ বাট কৰি যাব লাগে। বাইকেৰে যাব বা গাড়ীৰে যাব, তেলৰ খৰচৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সময়ৰ কথা আছে। তাত সেই সময়ত তেওঁলোকে খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি বহুত যথেষ্ট খৰচ কৰিব লগা হয়। আৰু শেষত গৈ এটা বাতৰি সংগ্ৰহ কৰি তেওঁলোকে আহে। সেই অনুপাতে তেওঁলোকে সংবাদ প্ৰতিষ্ঠানটোৰ পৰা যি ধৰণৰ পাৰিশ্ৰমিক এটা পাব লাগে, সেই ধৰণৰ পাৰিশ্ৰমিক তেওঁলোকে নাপায়। আৰু বেছিভাগ সাংবাদিকেই প্ৰতিষ্ঠানিকভাৱে কোনো ধৰণৰ নিয়মীয়া বানচ বা নিয়মীয়া যিটো বেতন বুলি কওঁ আমি, সেইটো নাপায়। যাৰ কাৰণে তেওঁলোকে খুব বেছি এটা দুৰ্বিষহ জীৱন কটাব লগা হয়। এতিয়া বহু সাংবাদিকে সেই কথাখিনি মুকলিকৈ ক'বলৈ টান পায় বা লাজো কৰে। তেওঁলোকৰ সামাজিক প্ৰতিষ্ঠাৰ কথা আছে। গতিকে সাংবাদিকসকলে এইবোৰ কথাত লৈ মুকলিকৈ কোৱাতকৈ তেওঁলোকে তেওঁলোকৰ যি সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকৰ ওচৰত কেতিয়াবা আবেদন-নিবেদন কৰে। কিন্তু সাংবাদিকৰ পিছত সাংবাদিক তেওঁলোকে নিয়োগ কৰি থাকে প্ৰতিষ্ঠানসমূহে। কোনো ধৰণৰ ভাল তেওঁলোকক বেতনটো বহুতে নাপায়েই। বিশেষকৈ কৰস্পণ্ডেণ্টসকলে নাপায়েই। কোনো সংবাদ প্ৰতিষ্ঠানে আজিকালি ন্যূনতম কিবা এটা দিবলৈ লৈছে। আৰু বাতৰিৰ ওপৰত একো-একোটা বাতৰিৰ ওপৰত তেওঁলোকক এটা কমিশ্যন দিয়ে। গতিকে চাবলৈ গ'লে অৰ্থনৈতিক দিশটো খুব বেয়া, পুতৌজনক। তাৰ বিপৰীতে তেওঁলোকৰ সামাজিক যিটো মৰ্যাদা পূৰ্বতে আছিল, সাংবাদিক এজনক যি ধৰণে সন্মান কৰে আগতে, সেই সাংবাদিকসকলৰ পূৰ্বৰ যি সন্মান সেই বৰ্তমান নাই। দুটা কাৰণত নাই। প্ৰথম কাৰণটো অৰ্থনৈতিক দিশটোৰ কাৰণে। এই যে যিহেতু তেওঁলোকৰ অৰ্থনৈতিক সচ্ছলতাটো নাই, তেওঁলোকে বাতৰি এটা সংগ্ৰহ কৰিবলৈ গৈ সেই অঞ্চলটোৰ যিসকলৰ নিমন্ত্ৰণক্ৰমে তেওঁলোকে গৈছে, কেতিয়াবা সেই প্ৰতিষ্ঠান বা অনুষ্ঠান বা অন্যান্য ৰাজনৈতিক দল বা বিধায়ক, মন্ত্ৰী তেওঁলোকৰ ওচৰত তেওঁলোকে কিবা এটা পাবৰ আশাত ৰৈ থাকে। এই যে ৰৈ থাকে কিবা এটা তেওঁলোকে আনিবৰ কাৰণে, সেই আনিব লগা কাৰণে বা ৰৈ থকাৰ প্ৰসংগটোত তেওঁলোকৰ যিটো সামাজিক পদমৰ্যাদা, সেইটো নিশ্চয়কৈ অলপ অৱনমিত হৈছে বুলি মই ভাবোঁ। তেওঁলোকে তেওঁলোকৰ যিটো পৰিস্থিতি, অৰ্থনৈতিক দুৰৱস্থা, সেইটো নাইকিয়া কৰিবৰ কাৰণে বা ইমান দূৰ যিহেতু গৈছে তেওঁলোকে, সেইখিনি খৰচ তেওঁলোকে উলিয়াবৰ কাৰণে এটা ত্যাগ স্বীকাৰ কৰি অকণ লাজ-মান কাটি কৰি হ'লেও ৰৈ থাকে। কিবা এটা পাবৰ কাৰণে, প্ৰাপ্য বুলি তেওঁলোকে অনুভৱ কৰে যিটো, সেইটো কাৰণে বহু সময় ধৰি ৰৈ থাকিব লগা হয়। সেইকাৰণে দলীয় কৰ্মকৰ্তাসকলে বা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাকী কৰ্মকৰ্তাসকলে তেওঁলোকক অকণমান হেয় দৃষ্টি দিয়ে আৰু লাহে লাহে এই কথাবোৰ সমাজলৈ বিয়পি পৰিছে যে সাংবাদিকসকলে টকা খায়। টকা কিয় খায়? সেই কথাখিনি সাংবাদিকসকলৰ হৈ কোনো নাভাবে। সাংবাদিক এজনে বাতৰি এটা যোগাৰ কৰিবলৈ যাওঁতে তেওঁলোকৰ কি খৰচ হ'ব পাৰে, সেই খৰচটো তেওঁলোকে প্ৰতিষ্ঠানসমূহৰ পৰা পায় নে নাপায়, সেই কথাখিনি সাধাৰণ মানুহে নাজানে। নজনাৰ কাৰণে তেওঁলোকৰ প্ৰতি মানুহৰ যিটো সদ্ভাৱ আছিলে, সেই সদ্ভাৱটো নাইকিয়া হৈ যায়। আৰু নাইকিয়া হোৱাৰ মূলতে আচলতে সংবাদ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকল বা তেওঁলোকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ কাৰণে গোটেইখিনি হৈ আছে বুলি মই অনুভৱ কৰোঁ। এতিয়া গোটেইটো যদি আমি একেলগে কওঁ, আৰ্থ-সামাজিক দিশটো পূৰ্বৰ যিটো সামাজিক মৰ্যাদা আছিলে, পদমৰ্যাদা এজন সাংবাদিকৰ যিটো থাকিব লাগে, যথেষ্ট বেছিকৈ আছিল তাতকৈ। কিন্তু এই অৰ্থনৈতিক দিশটোৰ কাৰণে তেওঁলোকে যিহেতু বিধায়ক, মন্ত্ৰীৰ ওচৰত কেতিয়াবা অলপ সৰু হ'ব লগা হয়,
কেতিয়াবা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানৰ ওচৰত তেওঁলোকে হাত পাতিব লগা হয়। বিহু, পূজা, অন্যান্য উৎসৱ পাৰ্বণৰ কাৰণে তেওঁলোকৰ ওচৰত হাত পাতিব লগা হয়। সেইকাৰণে এটা ভাৱমূৰ্তি তেওঁলোকৰ বেয়া হৈ গৈ থাকিলে। আৰু তেওঁলোকে কেতিয়াবা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পইচা বিচাৰেও। কোনোবা ভ্ৰমণত যাবলৈ বিচাৰক, কোনোবাই কিবা বিপদত পৰিয়ে হওক, এই যে পইচা বিচাৰে, তাৰ কাৰণে ভাবি লয় যে তেওঁলোকে আচলতে ঘোচ খাইছে। আৰু সময়ে সময়ে তেওঁলোকে সেইকাৰণে যাৰ পৰা পইচাটো পায়, মাননি এটা লৈ থাকে, সেই মাননিটো লোৱাৰ কাৰণে কেতিয়াবা সাংবাদিকজনে নৈতিক দায়িত্ববোধটো অনুভৱ কৰি সেই প্ৰতিষ্ঠানটোৰ বেয়া বাতৰিসমূহ পৰিৱেশন নকৰাকৈ থাকি যাব লগা হয়। আৰু শেষত গৈ দোষী হয় সাংবাদিক শ্ৰেণীটো। কিন্তু আচলতে সাংবাদিক শ্ৰেণীটোক বা সাংবাদিকসকলক এই ধৰণে চোৱাতকৈ সাংবাদিকসকলৰ যিটো দৈন্যতা, সাংবাদিকসকলৰ যিটো পদমৰ্যাদা অৱহেলিত হৈছে, যিটো অৱস্থা তেওঁলোকৰ অৰ্থনৈতিক দুৰৱস্থা যিটো হৈছে, সেইখিনিৰ কাৰণে ৰাইজে চিন্তা কৰিব লাগে। আমাৰ যিটো চৰকাৰ বা ব্যৱস্থা আছে সেইটো চিন্তা কৰিব লাগে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ তেওঁলোকক বাহবা দিলে একো লাভ নাই। কাৰণ এতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভও হৈ থকা নাই, তেওঁলোকৰ এটা বৃত্তিও হৈ থকা নাই। তেওঁলোকৰ সেই পদমৰ্যাদাও নাই, তেওঁলোকৰ বৃত্তিৰ যিটো মাননি সেইটোও নাই। দুইটাৰ কাৰণে তেওঁলোকৰ সেইটো অৱনমিত হৈছে বুলি মই ভাবোঁ। এতিয়া সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা বিষয়টো কিমান একেবাৰে সুৰক্ষিত? নাই, একেবাৰে নাই। সাংবাদিকসকলৰ নিৰাপত্তাটো নায়েই। কাৰণ আপুনি আজি নিৰপেক্ষভাৱে, সেইকাৰণে সাংবাদিক শ্ৰেণীটো তেওঁলোকে নিজৰ যিটো কৰ্তব্য, দায়িত্ব সেইবোৰৰ পৰা আঁতৰি থাকে। প্ৰথম কথা হ'ল তেওঁলোকৰ যদি এটা নিয়মীয়া ভাত্তা থাকিলেহেঁতেন, দৰমহা এটা থাকিলহেঁতেন তেওঁলোকৰ, সেই দৰমহাটো থকা হ'লে তেওঁলোকৰ ঘৰখন ভালকৈ চলিব পাৰিলেহেঁতেন। আৰু সেইটো যদি চলিব পৰাকৈ তেওঁলোক সচ্ছল হ'লহেঁতেন, তেওঁলোক নিৰপেক্ষ হ'লহেঁতেন। আৰু নিৰপেক্ষ নোহোৱাৰ কাৰণে কেতিয়াবা কাৰোবাৰ আশ্ৰয় তেওঁলোকে ল'ব লগা হয়। গতিকে আশ্ৰয় যিহেতু লয়, তেওঁলোকে নিৰপেক্ষ হ'ব নোৱাৰে। আৰু যেতিয়াই নিৰপেক্ষ হ'বলৈ যায়, সাহসেৰে কোনোবা সাংবাদিকে নৈতিকতাক গুৰুত্ব দি পেলাই আগবাঢ়ি যায়, তেওঁলোকক দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে ক্ষমতাশালী লোকসকলে। চৰকাৰী পক্ষ হওক, বেচৰকাৰী পক্ষ হওক, টকা থকা মানুহবোৰে তেওঁলোকক অকণমান হেঁচা প্ৰয়োগ কৰে, বহু সময়ত ভাবুকি দিয়ে। প্ৰাণনাশো হয়। প্ৰাণনাশটো হয়ে, বা ভয়, ভাবুকি, ভীতি প্ৰদৰ্শন কৰি তেওঁলোকক সেই পথৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰায়। আৰু লঘু লাঞ্ছনাও পায় তেওঁলোকে বহু সময়ত। সাংবাদিকসকলৰ গণতান্ত্ৰিক ব্যৱস্থাটোত কোনো ধৰণৰ নিৰাপত্তা নাই আচলতে। তেওঁলোকে কোনো কথাই মুকলিকৈ আজিকালি ক'ব নোৱাৰে। সেইকাৰণে তেওঁলোকে মন্ত্ৰী বিধায়কৰ, শুনিবলৈ বেয়া লাগে, পদলেহন কৰা বুলি যিটো কয়, মন্ত্ৰী বিধায়কৰ ওচৰত তেওঁলোকে শৰণাপন্ন হ'ব লগা হয়, বা ডাঙৰ ডাঙৰ কৰ্মচাৰী বিষয়াসকলৰ ওচৰত শৰণাপন্ন হ'ব লগা হয়, যাৰ কাৰণে তেওঁলোকৰ পদমৰ্যাদাও হ্ৰাস হৈছে। আৰু আচল কথাটো সেইটোৱেই যে তেওঁলোকৰ এই অৱস্থাটোৰ কাৰণে দায়ী কিন্তু গোটেই ব্যৱস্থাটো, যিটো নিৰাপত্তাহীনতাটো। গতিকে যদিহে আমি মানি চলোঁ, তেওঁলোকৰ ওচৰত আমি মিলি চলোঁ, তেতিয়াহ'লে আমাৰ নিৰাপত্তাও থাকিব, আৰু আমাৰ কিবা এটা হ'লেও উপাৰ্জন হৈ থাকিব। সেইটোৱে মূল কথাটো। কিন্তু নিৰাপত্তা একেবাৰে নাইকিয়া। তেন্তে যদিহে উঠি অহা কোনো এটা মেধাৱী ছাত্ৰ বা ছাত্ৰীয়ে আপোনাক সোধে, ছাৰ মই সাংবাদিক হ'ব খোজোঁ, ভৱিষ্যতটো মোৰ সুৰক্ষিত নে? প্ৰথম কথাটো হ'ল, সাংবাদিক হ'ম বুলি কোনোবাই যদি ভাবে, মই পোনছাতে ক'ম, সাংবাদিক হোৱাটো যিটো সপোন, সেই সপোনটো দেখাত বহুত ভাল, সেই সপোনৰ পিছত নজৰাই ভাল, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, যদিহে সাংবাদিকতাৰ জগতখন খুব ভাল লাগে, মিডিয়া আইকনিক হ'ম বুলি নিজকে ভাবে, তেতিয়াহ'লে টিভি চেনেলত বহি থকা, নিয়মীয়া ভাৰ্তা পোৱা, আয় বা উপাৰ্জন এটা পাই থকা, বেতন পোৱা, সেইসকল এংকৰ, যিটো আমি কওঁ এংকৰ বা অন্যান্য বাতৰি পৰিৱেশক হৈ পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰে, সেইটো এটা ভাল বৃত্তি। তাত এটা ভাল পাৰিশ্ৰমিকো পায়, ভাল সন্মানো আছে, তেওঁলোকৰ কোনো নিৰাপত্তাহীনতাৰ কথাটোও নাহে। কিন্তু তাৰ বিপৰীতে যদিহে ফিল্ডত, সংবাদ জগতৰ যিখন পথাৰ আচলতে, সেই পথাৰখনত নামি তেওঁলোকে যদি ভাবে যে আমি সংবাদ সেৱা কৰিম, বাতৰি যোগাৰ কৰি সাহসেৰে, নিৰ্ভীকতাৰে বাতৰি পৰিৱেশন কৰি দেশৰ ব্যৱস্থাটোক, অন্যায় অবিচাৰবোৰক দাঙি ধৰিম, দেশৰ ব্যৱস্থাটোক ফোপোলা স্বৰূপটো দেখুৱাই দিম, তেতিয়াহ'লে তেওঁলোকৰ জীৱনত দুটা বস্তু, যিটো কৃতকাৰ্যতা বুলি কয়, কৃতকাৰ্যতাৰ কাৰণে বা সফলতাৰ কাৰণে, বা তেওঁলোকে কিবা এটা নাম পাম বুলি ভাবিছিলে, সেইটো কাৰণে, যিটো কাৰণে তেওঁলোকে আহিম বুলি ভাবিছে এই পথাৰখনলৈ, সেই পথাৰখনলৈ তেওঁলোক নহাই ভাল। কাৰণ সেয়া একো সম্ভৱ নহয়, আৰু নাপায়ো। যদিহে ভাবে কৰিম ক্ৰান্তি, তেন্তে হ'ব ভ্ৰান্তি। ভ্ৰান্তি হ'ব, কাৰণ ব্যৱস্থাটো তেনেকুৱা হৈ আছে ন। যেতিয়া পথাৰখনত নামি কিবা এটা বিচাৰি যায়, সেই বিচৰা বস্তুটো তাত থাকিলেহে পাব তেওঁলোকে।
ইতিমধ্যে সেইটো শূন্য হৈ গ'ল। আপুনি পথাৰ এখন আমি মাছ ধৰিম বুলি কৈছে, যে মই গোটেই পথাৰখন বিচাৰি মই মাগুৰ মাছটো বিচাৰি উলিয়ামেই, কিন্তু পথাৰখনত মাগুৰ মাছেই নাইকিয়া। চেং মাছে পাবগৈ শেষত। সেইটোৱে হ'বগে। কথা মানে এতিয়াতো বৰ চিন্তনীয় বিষয় এই যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ ক্ষেত্ৰত আটাইতকৈ সাহসী বুলি কয়। সাহসী। এতিয়া যে সংবাদৰ লগত জড়িত ব্যক্তিৰে আৰ্থ-সামাজিক জীৱনৰ কোনো নিৰাপত্তা নাই, তে আমাৰ গণতন্ত্ৰ কিমান সুৰক্ষিত? গণতন্ত্ৰটো নাই বুলি মই কৈছোৱেই। সমগ্ৰ ভাৰততে গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰহসন আচলতে। আৰু এইটো হোৱাৰ কাৰণটো হৈছে এতিয়াৰ পৰা নহয়, এইটো ক্ৰমে ক্ৰমে নাইকিয়া হৈ গৈ আছে। কংগ্ৰেছৰ দিনত প্ৰথম যদিও বা প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোকে প্ৰশ্ন সুধিব পাৰিছিল, শেষলৈ গণতন্ত্ৰৰ সেই ৰক্ষকসকলে বহুকেইজন নিৰ্ভীক সাংবাদিকক হত্যা কৰা হৈছে বুলি আমি বহু বাতৰি পাইছোঁ। সেই সাংবাদিকসকলৰ জীৱন নাইকিয়া কৰাৰ দায়িত্বটো চৰকাৰে কেতিয়াও নল'লে, নৈতিক দায়িত্বটো তেওঁলোকে স্বীকাৰ কৰি নল'লে। কিন্তু মানুহে জানে যে চৰকাৰৰ বিৰোধী মন্তব্য দিয়াৰ কাৰণেই তেওঁলোকৰ প্ৰাণ গ'ল। সেই যিটো আৰম্ভ হৈছিলে কংগ্ৰেছৰ দিনত, তেতিয়াও অলপ অলপকৈ চলি আছিলে, আৰু লাহে 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 এইটো এনেকুৱা হৈ গ'লগৈ, যেতিয়া বিজেপি আহিলে, বিজেপিৰ দিনততো আৰু একেবাৰে নাইকিয়া হৈ গ'ল। তেতিয়া গুপ্ত হত্যা চলিছিলে, এতিয়া মুক্ত ভাবুকি। হত্যাটো খুব বৰ বেছি মই দেখা নাই, কিন্তু ভাবুকি আহে, তেওঁলোকৰ জীৱনলৈ সংকট নামি আহে, তেওঁলোকে কেনিও ওলাব নোৱাৰে, ভালকৈ তেওঁলোকে কথা ক'ব নোৱাৰে, তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক হাৰাশাস্তি কৰা হয়। গতিকে তেওঁলোকৰ বিপদাপন্ন জীৱন এটা লৈ তেওঁলোকে এটা সংকটময়, কেতিয়া কি হ'ব নাজানে, তেওঁলোকে তেনেকৈ ভয় আৰু আতংকত জীৱন কটাব লগা হয়। তেন্তে এতিয়া যদি কোনোৱে সাংবাদিক হ'ম বুলি ভাবে, তেওঁ ঘৰত খেতি-বাতি বা বজাৰ সমাৰ এইবোৰৰ লগত জড়িত হৈ থাকিব লাগিব। যদিহে সুন্দৰ জীৱন এটা কটাম বুলি ভাবে, খুব ভাল জীৱন এটা কটাম বুলি ভাবে, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ হয় কৃষি কৰক, নহয় ব্যৱসায় কৰক, নাইবা চাকৰি কৰিব পাৰে, বা চাকৰি চৰকাৰীও হ'ব পাৰে, বেচৰকাৰীও হ'ব পাৰে। বিভিন্ন ধৰণৰ বৃত্তি আছে মানে ব্যৱসায়। বৃত্তিটো সাংবাদিকতা হ'ব নালাগিব, বৃত্তি বেলেগ হ'ব লাগিব, প্ৰবৃত্তি সাংবাদিকতা হ'ব লাগিব। এনে নাই, বুলি ভাবে নেকি? প্ৰবৃত্তিও হ'ব নোৱাৰে। কাৰণ বৃত্তি কৰি থকা অৱস্থাত সেই প্ৰবৃত্তিটো ল'বলৈ গ'লে তেওঁৰ বিপদাকতাটো আহিব। আজিকালি সাংবাদিক নালাগে, আপুনি ছ'চিয়েল মিডিয়াত সাধাৰণভাৱে আপুনি নিৰপেক্ষভাৱে কিবা এটা ক'ব পাৰিব নেকি সাহসেৰে? এতিয়া ছ'চিয়েল মিডিয়াত সাংবাদিকটো দূৰৰ কথা, সাধাৰণ মানুহে কেতিয়াবা মনৰ দুখ বা ক্ষোভ প্ৰকাশ কৰিলে সাংঘাতিকভাৱে তেওঁক মানসিক যন্ত্ৰণা দিয়া হয়। সামাজিকভাৱে পদমৰ্যাদাত বা তেওঁলোকৰ সামাজিক যিটো স্থিতি, তেওঁলোকৰ যিটো সন্মানহানি কৰা হয়। বিভিন্ন ধৰণৰ ৰাং কুকুৰা এসোপা মেলি দিছে। ছ'চিয়েল মিডিয়াত এনি টাইম সতৰ্ক হৈ থাকে, তেওঁলোকে কাক কামোৰ কৰি থাকে। তেওঁলোকে বহুত ধৰণৰ চিঞৰ বাখৰ কৰি যাকে তাকে যেনেকৈ তেনেকৈ কামুৰি শেষ কৰি দিয়ে। গতিকে ৰাং কুকুৰ বুলি কাক কৈছে নিশ্চয় বুজিছে। বুজিছোঁ। গতিকে এই ৰাং কুকুৰসমূহে কোনোবাই নিৰপেক্ষভাৱে নিৰ্ভীকভাৱে কিবা এটা ক'লে তেওঁক ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগে। এইটো কথা ভাবি নাচায় যে তেওঁলোকো সেই একে পথৰ যাত্ৰী হ'বলৈ গৈ আছে। কাৰণ আজি তেওঁলোকে কাৰোবাৰ হৈ পেলাই তৈলমৰ্দন কৰিয়েই হওক বা তেওঁলোকক দিয়া দায়িত্বটো কিবা এটা সাধাৰণ স্বাৰ্থৰ বিনিময়ত সেই কামটো কৰিছে। সেই কামটোৰ পিছত তেওঁলোকে কিবা এটা পাইছে হয়, কিন্তু যাক তেওঁলোকে অন্যায় কৰিছে সেই অন্যায়খিনি তেওঁলোকৰ কাৰণে কিন্তু সাজু হৈ আছে। আমাৰ বিজেপিৰে এগৰাকী ভাল দায়িত্বত থকা মানুহ এগৰাকী, মই নামটো পাহৰিছোঁ, যেতিয়া উচ্ছেদ চলি থাকোঁতে তেওঁ খুব বেছি মানে উৎফুল্লিত হৈছিলে। ইমানেই বেছি তেওঁ উৎফুল্লিত হৈছে, কিমান চিঞৰিছে তেওঁ হিন্দু ধৰ্মৰ কথা কৈ। এতিয়াহে হৈছে মানে ভাৰতবৰ্ষত আচল কৰ্মটো। কিন্তু এবছৰ পিছতে তেওঁৰ নিজৰ দোকান, নিজৰ ব্যৱসায় প্ৰতিষ্ঠান সকলোবোৰ উচ্ছেদ চলাই দিলে। তেতিয়া তেওঁ কান্দি কান্দি ব্যাকুল হৈ পৰিছে যে কি হৈ গ'ল, এইখন চৰকাৰে কি কৰিছে, আমাৰে নিৰাপত্তা নাই হ'ল, আমি অতদিন ইমান ত্যাগ কৰিলোঁ, ছেক্ৰিফাইচ কৰিলোঁ, এইখিনি মূল্য কি দিলে আমাক। গতিকে আজি জীপাত বালিলে কাইলৈ শুকিবলৈ। গতিকে বালিলে জীপাত শুকিবলৈ সেইপাত বুলি কয় নহয়, আমাৰ অসমীয়াত এটা কথা আছে। লোকলে বুলি হুল পুতি নিজে মৰে পুতি। আৰু লোকলে জীপাত হুল আমি পুতি থৈছোঁ, ভুলতো বুজি নাপায়। হুলে বুজি তাৰ নাপায়। ভৰি
এদিন ময়ো সেই পথেৰে অহা যোৱা কৰিব লাগিব। গতিকে সেইটোৱে হৈছে কথাটো। এই তে- মানে এতিয়া যিটো বুজিছোঁ, বহু সময়ত সাংবাদিক ৰাজনৈতিক হাতোৰা, মানে আৰু যদি বিপৰীতে যায় সিতে বিপৰীত হয়গে। এতিয়া সাংবাদিক হ'ম বুলি ভাবিলেও মানে 10 বাৰ ভাবিবলগীয়া দশা হৈছেগে। উম, উম। কিন্তু তথাপিও সমাজখন দেশত গণতন্ত্ৰ সুৰক্ষিত হোৱাৰ স্বাৰ্থত সাংবাদিকৰ প্ৰয়োজন আছে। তাৰ মাজতো বহু অশেষ কষ্ট, ত্যাগ, পৰিশ্ৰম কৰি বহু মানুহে সংবাদ সেৱাৰ লগত জড়িত হৈ আছে। এতিয়া মানে বহু সময়ত এনেকুৱা হৈছোঁ, এজন সাংবাদিকে কাগজৰ বাঘৰ নিচিনা সেৱা কৰি আছে উম। টিভিৰ পিছত গম পাইছোঁ তেওঁ শাসকীয় দলৰ লগত অকণ মিতিৰালি আছে। আজি ভাৰতবৰ্ষৰ সাংবাদিক গোটেই বিলাক ভাৰতীয় যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেল আছে, গোটেই টিভি চেনেলবিলাকৰ ইমান বিৰাট বিৰাট সাংবাদিক আছে, তেওঁলোকে কিমান তৰ্জন গৰ্জন কৰিছিল। এই যদি ইমান ভুলৰ পিছত ভুল কৰি আছে, ভুল সিদ্ধান্তৰ পিছত ভুল সিদ্ধান্ত লৈ আছে, দেশৰ অৰ্থনৈতিক দুৰৱস্থা, সামাজিক অস্থিৰতা, ৰাজনৈতিক অস্থিৰতাৰ কাৰণে যিসকল দায়ী, সেইসকলক লৈতো তেওঁলোকে কোনো ধৰণৰ বাতৰি পৰিৱেশন নকৰেই, বৰঞ্চ তেওঁলোকৰ হৈ তেওঁলোকৰ তৈল্য মৰ্দনকৈ সাধাৰণ কিবা এটা হ'লে ইমান বেছিকৈ উথলি উঠে, তেওঁলোকে হাঁহি উঠে। এতিয়া যে আপোনাৰ গোটেই পৃথিৱীত তথ্য প্ৰযুক্তিৰ মানে বিকাশত, ইণ্টাৰনেটৰ সহযোগত গোটেই পৃথিৱীখন গণতান্ত্ৰিক হ'ব ধৰিছে। ঠায়ে ঠায়ে সৰু বৰ ঠাইত, মচফুলীয়া ঠাইতো একক প্ৰচেষ্টাৰে বহু মানুহে এটা নতুন পলেপত এটা কাম আৰম্ভ কৰিছে, যিটো পডকাষ্ট বুলি কয়। পডকাষ্টটোক লৈ কিমান আশাবাদী আপুনি? এক প্ৰকাৰ নতুন জাৰ্নেলিজিম। মানে একেই হৈ আছে গোটেই বস্তুটো। ইও চব মানে মেনেজ হ'ব চব ধৰিছে নেকি? চব হাইজেক হৈছে এতিয়া। বাই ডিজাইন হ'ব ধৰিছে আৰু। হাইজেক কৰা হৈছে। মানে কি হৈছে, প্ৰথমতে আমি দেখিলোঁ যিবোৰ টিভি চেনেলত ডাঙৰ ডাঙৰ সাংবাদিকসকলে নিৰপেক্ষভাৱে কথাবোৰ কৈ আছিলে, নিৰ্ভীকভাৱে কথাবোৰ কৈ আছিলে, সেইসকলক তেওঁলোকে প্ৰথম ডমিনেট কৰিবলৈ চালে। যাক ডমিনেট কৰিব নোৱাৰিলে, তেওঁলোকক সেই প্ৰতিষ্ঠানটোৰ পৰা খেদি পঠিওৱাৰ ব্যৱস্থা কৰিলে, টকাৰে কিনিয়ে হওক, ভাবুকিৰে হওক। আৰু সেই চেনেলসমূহ সেইকাৰণে গদি মিডিয়া বুলি কয়। আৰু তাৰ পৰা ওলাই অহা সেই নিৰ্ভীক সাংবাদিকসকলে বৰ্তমান নিজাববীয়াকৈ কি কৰিছে, সুকীয়াকৈ নিজা এটা প্লেটফৰ্ম বনাই লৈছে। পডকাষ্টৰ দৰে, ব্যক্তিগত নিউজ চেনেলৰ দৰে তেওঁলোকে কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সেইবোৰ কৰি থাকোঁতে তেওঁলোকক দেখি নতুন এচাম মানুহৰ জন্ম হ'ল, যিয়ে পডকাষ্ট বা এনেকৈ পৰ্টেল চেনেলবোৰ খুলি ল'লে। আৰু এইবোৰেও নিৰপেক্ষভাৱে ক'বলৈ আৰম্ভ কৰিলে, এটা বেলেগ ধৰণৰ বৃত্তি লাভৰ আশাৰে, উপাৰ্জনৰ আশাৰে, আৰু নিজৰ যিটো ইচ্ছা, হয়তো হাবিয়াস আছে সাংবাদিকতা কৰাৰ বা মিডিয়াৰ প্ৰতি যাৰ আকৰ্ষণ আছে, তেওঁলোকে এই পথত নামি পৰিলে। শেষত কি হৈ গ'লগে, যিবিলাকে নিৰ্ভীকভাৱে কথাবোৰ কৈ আছিলে, যিবিলাকে চিঞৰ বাখৰ কৰি আছিলে, তেওঁলোকৰ মুখ বন্ধ কৰিবৰ কাৰণে সেই শাসন ব্যৱস্থাটোৱে, যিটো আমি কৈ আহিছোঁ, চৰকাৰী পক্ষই হওক বা এই ধনিক শ্ৰেণীয়ে হওক, ক্ষমতাশালী লোকসকলে তেওঁলোকক হাইজেক কৰি ল'লে। আৰু হাইজেক কৰি তেওঁলোককো সেই একেধৰণৰ অৱস্থালৈ ৰূপান্তৰিত কৰিলে। এইবাৰ আপুনি জুবিন গাৰ্গৰ কথাটোকে চাওক, জুবিন গাৰ্গৰ গোটেই যিটো ন্যায়িক ব্যৱস্থাটো, সেইটো সমৰ্থনত গোটেই আমাৰ অসমৰ সকলোবোৰ পডকাষ্ট চেনেলৰ গৰাকী বা যিয়ে ব্লগাৰ বুলি কওঁ আমি, ব্লগাৰ সকলো আমি উঠি পৰি লাগিলে, একত্ৰিত হৈ তেওঁলোকে বহুত আলোচনা বিলোচনা কৰিলে। এটা সময় কি হৈ গ'লগে, যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলো ওলাই আহিব লাগিছিলে, সেই সময়ত সকলোবোৰ প্ৰমোদ ভৱনত গুচি গ'ল। আমি বুজিবলৈ বাকী নাই, প্ৰমোদ ভৱনত তেওঁলোক গৈছে কিহৰ কাৰণে গৈছে, কোনোবাই তেওঁলোকক বিশেষভাৱে সেই ধৰণৰ পেকেজ দিছে, কোনোবাই তেওঁলোকক বিশেষ ধৰণৰ সেই সুবিধা প্ৰদান কৰিছে। আৰু এনেধৰণৰ সা সুবিধা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে তাৰ পৰা লাভান্বিত হ'ম বুলি, তেওঁলোকে তাৰ পৰা উপকৃত হ'ম বুলি তাৰ পৰা পলাই পত্তং। আৰু শেষত গৈ তেওঁলোকৰ নিজাববীয়াকৈ এটা কি কৰিলে, নিমাত আমি নীৰৱতা অৱলম্বন কৰি তেওঁলোকে এতিয়া সুৰক্ষিত স্থানত অৱস্থান কৰি আছে।